আমি 2002 চনৰ পৰা নিয়মীয়াকৈ ইয়াতে আমাৰ কলংকলা কেন্দ্ৰ প্ৰাংগণত আমি মুখা নিৰ্মাণ কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আৰু এই কৰ্মশালা চলাবৰ কাৰণে আমি মাজুলীৰ নতুন চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া আৰু শিৱসাগৰ খাটপাৰ সত্ৰৰ দেৱকান্ত মহন্ত ডাঙৰীয়া তেখেতসকলক আনি পেলাই আমি বিভিন্ন সময়ত ইয়াত প্ৰশিক্ষণ দিয়াইছোঁ আৰু এতিয়া বৰ্তমান আমাৰ ইয়াত নিজাকৈ সেই তেওঁলোকৰ পৰা তেখেতসকলৰ পৰা শিকি ইয়াতে এটা নতুন এটা চাম তৈয়াৰ হৈছে যিসকলে মুখা তৈয়াৰ কৰিব জানে বা আমিও নিজেও তেখেতসকলৰ পৰা শিকিছোঁ আৰু এতিয়া আমি নতুন আমাৰ পিছৰ যিটো জেনেৰেশ্যন তেওঁলোকক আমি শিকাই আছোঁ আৰু 2000 চনত আমি এই লোকশিল্প অগ্ৰগতিৰ কাৰণেই আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু সেই উদ্দেশ্য আমি সফল কাম হৈছে বুলি ভাবিছোঁ। আজি ৰূপালী জয়ন্তী বৰ্ষত আমি ভৰি দি পেলাই এতিয়া 26ত আমি 26 বৰ্ষত স্পৰ্শ কৰিছোঁ। গতিকে আমাৰ যি এই 26 বছৰীয়া জয়যাত্ৰা 25 বছৰীয়া জয়যাত্ৰা এই জয়যাত্ৰাৰ এক অংশ হিচাপে আমি এই মুখা নিৰ্মাণ কৰ্মশালাটো আমি চলাই আছোঁ আৰু ইয়াত খুব সুন্দৰকৈ তেওঁলোকে মুখা সাজিবলৈ যত্ন কৰিছে আৰু এই মুখাৰ বিষয়ে জানিবলৈ বা মুখা কেনেকৈ ব্যৱহাৰ কৰে সেই সম্পৰ্কে তেওঁলোকে আগ্ৰহী হৈছে জানিবলৈ আৰু আমি আশা কৰিছোঁ যে তেওঁলোকে এই শিল্পটো ভৱিষ্যতে জীয়াই ৰাখিবলৈ সক্ষম হ'ব। আমাৰ এইটো আমাৰ কৰ্মশালাটো 8 দিনীয়াকৈ আমি ইয়াত অনুষ্ঠিত কৰিছোঁ আৰু যদি প্ৰয়োজন হয় আমি আৰু 2-এদিন আমি বঢ়াই দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। ইয়াতে ষ্টুডেণ্ট 12গৰাকী আছে। আমি সদায় খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী শিকাওঁ কাৰণ বেছি ল'ৰা ছোৱালী হ'লে ইয়াতে শিকোৱাটো অলপ খেলি মেলি হয়। নাচ বাগ বা অন্যান্য ক্ষেত্ৰৰ কথা বেলেগ, কিন্তু এইটো কাৰিকৰী কথা আছে। গতিকে সদায় আমি 5ৰ পৰা 10জন, এইবাৰ আমাৰ টাৰ্গেট অলপ পাৰ হৈ গৈছেগৈ। গতিকে খুব কম সংখ্যক ল'ৰা ছোৱালীক আমি শিকাওঁ যাতে খুব সুন্দৰকৈ তেওঁলোকে শিকিব পাৰে। আমাৰ ইয়াতে ঘাইকৈ তেওঁলোকৰ মানে বেছি প্ৰিয়টো হ'ল মানে ডেমন জাতীয় অসুৰ জাতীয় যে চৰিত্ৰ সেইটো তেওঁলোকৰ মানে খুব বেছি প্ৰিয়। তাৰ বাহিৰেও ইয়াতে বান্দৰৰ মুখা বা আমাৰ গৰুণ্ডৰ মুখা বা অন্যান্য যিবিলাক আমাৰ অন্যান্য ৰজা মহাৰাজা তেখেতসকলৰ তেওঁলোকৰ মুখা এইবিলাকো আমি ইয়াতে কৰি আছে। আমাৰ মহন্তই কৰি আছে। তেওঁ মানে এজন ৰজাৰ এটা চৰিত্ৰ হেৰি কৰি মুখাৰ কাম কৰি আছে। তেনেধৰণে বিভিন্ন ধৰণে প্ৰত্যেকৰে বেলেগ বেলেগ এটা মানে টেষ্ট থাকেতো, সেইমতে তেওঁলোকে নিজৰ নিজৰ হেৰিয়াত কাম কৰিছে। হয়, আমি যোৱা 1 জুলাইৰ পৰাই চিত্ৰৰঞ্জন বৰা ছাৰৰ তত্ত্বাৱধানত এই কলংকলা কেন্দ্ৰত আমি মুখা শিল্পৰ প্ৰশিক্ষণ লৈ আছোঁ। নিশ্চিতভাৱে যথেষ্ট আনন্দিত হৈছোঁ। শিকাৰ এটা আগ্ৰহ আছিল। বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি অনুপম সৃষ্টি, বিশেষকৈ মুখাৰ উৎপত্তি বুলি ক'লে আমাৰ নগাঁও জিলাতে হৈছিল, কিন্তু কালক্ৰমত ইয়াৰ পৰাই গৈ উজনি পালেগৈ। সেইটো ছাৰেও কৈছে এইষাৰ কথা। তো এতিয়া দেখিছোঁ আকৌ নগাঁৱলৈ এইটো কলা উভতি আহিছে। তাৰ বাবে আমি আনন্দিত নগাঁওবাসী হিচাপেও। গতিকে এইটো শিকি বিশেষকৈ আমাৰ সত্ৰৰ লগত যিহেতু জড়িত এটা পৰম্পৰা, নিজেই সত্ৰৰ এগৰাকী নিবাসী হোৱা কাৰণেও নিজকে ধন্য অনুভৱ কৰিছোঁ যে ইয়াত শিকিব পাইছোঁ। ইয়াৰ পৰা যিহেতু মুখা শিল্প তোমালোকে যি শিকি আছে, গতিকে ইয়াৰ পৰা নৱপ্ৰজন্মসকলক বা তোমালোকে কি এটা বাৰ্তা দিব বিচাৰিছা? নিশ্চিতভাৱে নৱপ্ৰজন্মক পঢ়া শুনাৰ লগতে কলা কৌশলী এইবিলাকতো আগবঢ়া হ'ব লাগিব। বিশেষকৈ নিজৰ কৃষ্টি সংস্কৃতিটো চিনাকি ৰখা ভাল। আজি মুখা গৈ ব্ৰিটিছ মিউজিয়াম পাইছেগৈ, কিন্তু ব্ৰিটিছ মিউজিয়ামত ইংলেণ্ডৰ মানুহে মুখা শিকিছে, কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে যদি মুখা নাজানে এইটো আচলতে বৰ বেয়া কথা হ'ব। সেইকাৰণে পঢ়া শুনাৰ লগতে এইখিনিও যদি শিকি যায়, গতিকে সংস্কৃতিটোও ভালে থাকিলে আৰু বিচাৰিলে এইটো আৰ্থিকভাৱেও এটা স্বাৱলম্বিতাৰ এটা মাধ্যম হ'ব পাৰে। গতিকে এইটো শিকিব লাগে।